নমস্কাৰ, মোৰ নাম মোহাম্মদ শামছুল হক। মোৰ ঘৰ হ'ল ৰাঙলু উৰিয়া গ্ৰাণ্টত। মই ইয়াত ধান খেতি কৰিছিলোঁ। ধান খেতি কৰাত এতিয়া ইফকো কোম্পানীৰ মানুহ আহি পেলাই চালে। পিছত মই ধানত নেনো ইউৰিয়া লিকুইড যোনটো সেইটো ইউজ কৰিছোঁ। ইউজ কৰাৰ পিছত এতিয়া ধান কাটিছোঁ। ধান কাটাৰ পিছত মৰণা দিয়াত এতিয়া আমি ডিফাৰেঞ্চ পালোঁ, প্ৰায় 4.5-5 পোনমান ডিফাৰেঞ্চ পালোঁ বিঘা প্ৰতি। এতিয়া স্কোৱাৰ হিচাপত আমি এটা জুখিলোঁ। জোখাৰ পিছত এইটো T1 যোনটোত আমি নেনো ইউৰিয়া ব্যৱহাৰ কৰা নাই, সেইটোত আপোনাৰ 885 গ্ৰাম ওলালে। আৰু যোনটোত আমি ব্যৱহাৰ কৰিছোঁ সেইটোত ওলালে 1 কেজি 20 গ্ৰাম। গতিকে আমি এইখিনি ডিফাৰেঞ্চ পালোঁ। আৰু নেনো ইউৰিয়া একচুৱেলি প্ৰডাকশ্যনকো ভাল পাইছোঁ, খেতিটো ভাল পাইছোঁ। এতিয়া কোম্পানীয়ে সেইটো একচুৱেলি ভালেই ওলালে। আমাৰো সুবিধা হ'ল, আমি দিওঁতে সুবিধা পালোঁ। গতিকে সেইখিনি আৰু ডিফাৰেঞ্চ পালোঁ। আৰু এতিয়া কোম্পানীয়ে আগলৈ আৰু অলপ আগবাঢ়ক, সেইখিনি আমাৰ কামনা। আপুনি মনৰ পৰা ভাল পাইছেতো ন? এইটো মনৰ পৰা ভাল পালোঁতো। ইয়াৰ চালেই আপোনালোকে ডিফাৰেঞ্চটো নিজেই চালে। ডিফাৰেঞ্চখিনি আমি দেখুৱালোঁ। আৰু ডিফাৰেঞ্চ পাই আমাৰ মনটো ফূৰ্তিও হ'ল যে এইখিনি আমি ইউজ কৰিছোঁ। সেইখিনি আৰু নেনো ইউৰিয়াৰ মানে গুণাগুণ আমি তাতেই পাই গ'লোঁ। গতিকে আমি আগলৈ আৰু আশা কৰিছোঁ মানে কি, মই আনিলোঁ অলৰেডি। এতিয়া আকৌ খেতি কৰিম, খেতিত লাগি আছোঁ। গতিকে সেইখিনিতো ইউজ কৰিম। ঠিক আছে, সেইখিনি আৰু